5,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল বেংকৰ মেনেজাৰ। চেণ্ট্ৰেল বেংক নলবাৰী ধমধমা শাখাৰ মেনেজাৰ বীৰেন্দ্ৰ ৰয়ক গ্ৰেপ্তাৰ। মেনেজাৰ বীৰেন্দ্ৰ ৰয়ে এগৰাকী গ্ৰাহকক ঋণ প্ৰদানৰ নামত 5,000 টকা উৎকোচ লোৱাৰ সময়তে প্ৰায় উল্লেখযোগ্য যে বেংকটোত পূৰ্বৰ পৰাই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল। 5,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বেংকৰ মেনেজাৰ। চেণ্ট্ৰেল বেংক নলবাৰীৰ ধমধমা শাখাৰ মেনেজাৰ বীৰেন্দ্ৰ ৰয়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ ছিনিয়ৰ ব্যুৰ চিফ ব্ৰজেন তালুকদাৰে। ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে উৎকোচ লৈ আটক হৈছে নলবাৰীৰ ধমধমাৰ চেন্ট্ৰেল বেংকৰ শাখা পৰিচালক। আৰু এই যিটো বেংক, এই বেংকটোত আচলতে ঋণ প্ৰদানৰ নামতে হওক বা বিভিন্ন কামতে হওক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বহুদিনীয়া এক গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰু তেনেকুৱা ধৰণৰ এজন গ্ৰাহকে আচলতে অতি সাহসেৰে গোটেই বিষয়টো CIDক জনায়। আৰু CIDক জনোৱাৰ পিছত আচলতে কালি দিনৰ ভাগতে অৰ্থাৎ আবেলিৰ ভাগত ইয়াত হাতে লোতে আচলতে 5,000 টকা উৎকোচ লওঁতে হাতে লোতে আচলতে পৰিচালকগৰাকীক তেওঁলোকে আটক কৰে। আৰু প্ৰথমতে আটক কৰে, তাৰপিছত নিশা প্ৰায় 2:30 বজাত আচলতে তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বেংক বিষয়াগৰাকীক। আৰু ধমধমা চেন্ট্ৰেল বেংকৰ শাখা পৰিচালক বীৰেন্দ্ৰ কুমাৰক ইতিমধ্যে CIDয়ে গুৱাহাটীলৈ লৈ গৈছে। তদন্তৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছে। জানিব পৰা পৰিচালকগৰাকী এগৰাকী গ্ৰাহকক ঋণ প্ৰদানৰ নামত 5,000 টকা উৎকোচ লৈছিল। আৰু সন্ধিয়াৰে পৰা মই উল্লেখ কৰিছো যে আবেলিৰ পৰা আচলতে তদন্তকাৰী দলটোৱে তাত আচলতে ৰৈ আছিলে। আৰু হাতে লোতে এই 5,000 টকাটো লওঁতে হাতে লোতে আচলতে পৰিচালকগৰাকীক তেওঁলোকে আটক কৰে, তাৰপিছত তেওঁলোকে গ্ৰেপ্তাৰ কৰে। মই এইখিনিতে কৈছো যে ধমধমা চেন্ট্ৰেল বেংক শাখাৰ পৰা দুৰ্নীতিৰ বহুত অভিযোগ উত্থাপন হৈ আছিল। বিভিন্ন ধৰণৰ আত্মসহায়ক গোটৰ ধনৰ কেলেংকাৰীয়ে হওক বা ঋণ প্ৰদানৰ নামত কেলেংকাৰীয়ে হওক, কেলেংকাৰী বুলি ক'লে আচলতে নলবাৰীত ধমধমাৰ এই চেন্ট্ৰেল বেংকৰ যিটো শাখা, এই শাখাটোৰ কথা সকলোৱে জানে। আৰু সকলোৱে ইতিমধ্যে বহু কেইবাৰ বাতৰি শিৰোনামা দখল কৰিছে এই বেংকৰ শাখাটোৱে। গতিকে অন্তত ৰাইজে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে, কাৰণ ইতিমধ্যে পৰিচালকগৰাকীক হাতে লোতে আচলতে 5,000 টকা উৎকোচ লওঁতে ধৰা পেলাইছে। আৰু মই উল্লেখ কৰিছে CIDয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে গুৱাহাটীলৈ লৈ গৈছে। বনদীপ, ধন্যবাদ জনাইছো ব্ৰজেন তালুকদাৰ।